সেৱা জনাইছোঁ আৰু আমি ডিগবৈ সমষ্টিটোৰ এতিয়া আমি ডিগবৈ মণ্ডল সমিতিৰ কাৰ্যালয়ত আছোঁ আৰু এই কাৰ্যালয়তে আপোনালোকক আমি আদৰণি জনাইছোঁ আৰু ইতিমধ্যেই আপোনালোক সকলোৱে অৱগত যে অহা 9 এপ্ৰিল তাৰিখে অসমত বিধানসভা নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে মোক ডিগবৈ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু তাৰ কাৰণে বিশেষকৈ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। ৰাষ্ট্ৰীয় সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ নীতিন নবীন ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। আমাৰ ৰাজ্যিক সমিতিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ দিছোঁ। লগতে মই ধন্যবাদ দিছোঁ আমাৰ বিশেষভাৱে ডিগবৈ সমষ্টিটোৰ 3টা মণ্ডলৰ 3জন সভাপতিৰ নেতৃত্বত যোৱা সময়ছোৱাত 8টা মণ্ডলে খুব সুন্দৰভাৱে সাংগঠনিক কাম সুচাৰুৰূপে আগবঢ়াই নিয়াত সংগঠনটো শক্তিশালী কৰাত আৰু বিশেষকৈ মই নিৰ্বাচিত হোৱা যোৱা 10 বছৰত মোক ডিগবৈ সমষ্টিটোৰ প্ৰত্যেকগৰাকী ভোটাৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে মোক খুব আদৰ কৰিছে, মৰম দিছে আৰু মই নিস্বাৰ্থভাৱে কাম কৰাত সহযোগ আগবঢ়াইছে। তাৰোপৰিও মই ধন্যবাদ দিছোঁ বিশেষভাৱে ডিগবৈৰ সন্মানীয় সাংবাদিক বন্ধুসকলক। আপোনালোকৰ দিহা আপোনালোকৰ পৰামৰ্শ মতেই বিভিন্ন সময়ত আমি আলোচনা কৰিছোঁ আৰু আপোনালোকে মোক পৰামৰ্শ দিছে আৰু সহযোগিতা আগবঢ়াইছে। গতিকে আজি প্ৰত্যেকগৰাকী ভোটাৰক আৰু প্ৰত্যেকগৰাকী মোৰ দলীয় কাৰ্যকৰ্তাক মই ধন্যবাদ দিছোঁ। আৰু এতিয়া কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিশেষভাৱে ছাৰ্ভেৰ ওপৰত মোৰ কামৰ খতিয়ানৰ ওপৰত আমাৰ কামৰ খতিয়ানৰ ওপৰত আচলতে মানে 1 লাখ যদি 20,000 পোল হয় তেতিয়াহ'লে আমি 90,000 ভোট পাম। বিৰোধীয়ে 25,000 বা 30,000 এইটো আনুমানিক কৈছে, একেবাৰে ফিক্স নাই কোৱা। গতিকে আচলতে কামৰ স্বাৰ্থতেই উন্নয়নৰ স্বাৰ্থতেই এবাৰ বিজেপিক ভোট দিব আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা সময়ছোৱাত দুখীয়া নিচলা শিক্ষিত অশিক্ষিত সকলো লোকৰ কাৰণে সকলো জাতি জনগোষ্ঠী ভাষা ভাষীৰ মাজত সকলোকে সমান চকুৰে চাই যেনেধৰণে প্ৰতিটো আঁচনিয়ে সকলো মাজলৈ লৈ গৈছিলে আৰু সেইকাৰণে সকলোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰিছে। বাকী কথাখিনি গম পাই কেনেধৰণে কাম কৰিছে আঁচনিটো আজি একেবাৰে অভূতপূৰ্ব। এতিয়া যদি আমি অকল দুটা বা 3টা কথাই কওঁ, এতিয়া ডিগবৈ সমষ্টিটো আপোনালোকে যদি কয় সমগ্ৰ অসমত হৈছে, ডিগবৈ সমষ্টিটো যদি কয় আপোনালোকে যে ডিগবৈত পকা ৰাস্তা কিমান আছে সেইটো হিচাপ কৰিব নালাগে। ডিগবৈ পুৰণা কথা কৈছোঁ, ডিগবৈ পুৰণা সমষ্টিটোত এটা কথা সুধিবলৈ কেঁচা ৰাস্তা কেইটা আছে, ক'ৰবাত গলি চলি আছে 2-4টা, কিন্তু যোৱা 10 বছৰত আমি প্ৰায় 900তকৈ অধিক পথ নিৰ্মাণ কৰিছোঁ আৰু আটাইতকৈ বেছি গুৰুত্ব দিছিলে চৰকাৰখনে আৰু মই বিধায়ক হিচাপে বেছি গুৰুত্ব দিছিলোঁ আমাৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰি যে পথ নিৰ্মাণ, কাৰণ পথ নিৰ্মাণ যদি সুচল হয় তেতিয়াহ'লে সকলো দিশৰ পৰা উন্নয়ন হয়। আজি আমি ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে হওক, ৰোগী নিবৰ কাৰণে হওক বা আমাৰ যিবিলাক গাড়ী মটৰ আছে চলাচল কৰিবৰ কাৰণে হওক, যথেষ্ট আগত নিবৰ কাৰণে পথ আচলতে উন্নয়ন লাগে। গতিকে এইখিনি আমি কাম কৰিছোঁ। বাকী উদ্যমিতা আঁচনিৰ আমি এটা আঁচনি দিয়া হৈছে প্ৰায় 18,000, মাননীয় মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি প্ৰায় 18,000 দিয়া হৈছে, 18,000। তাৰপাছত অৰুণোদয় দিয়া হৈছে 28,271 বাকী জিৰ'টেক কৰি থোৱা হৈছে প্ৰধানমন্ত্ৰী আৱাসে 10,000তকৈ অধিক আৰু বাগানৰ অভূতপূৰ্ব পৰিৱৰ্তন 200 বছৰীয়া চাহ উদ্যোগৰ লগত জড়িত যিসকল আজি খাটি খোৱা শ্ৰমিক ভাই ভনীসকল আছে তেওঁলোকক মাটিৰ অধিকাৰটো দিয়া হৈছে বাগানৰ। এইটো আটাইতকৈ ডাঙৰ সফলতা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু চৰকাৰখনৰ। গতিকে
আজি পকী পথ নিৰ্মাণ কৰা হৈছে মানে হেৰি বাগান অঞ্চলত আজি তেওঁ অঞ্চলত প্ৰাৰ্থিত্ব দিছে তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ আকৌ মই ধন্যবাদ দিছোঁ আৰু যিখন দেশৰ আমাৰ যশস্বী প্ৰধানমন্ত্ৰী আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ইতিপূৰ্বেই সমগ্ৰ ভাৰতবৰ্ষই বিশ্বৰ ভিতৰত প্ৰাণ পাই উঠিছে এই কথাটো আমি সকলোৱে জানো আৰু এতিয়া অহা কেইদিনমানৰ ভিতৰতে আমি আমাৰ হাতত একেবাৰে কম আৰু নমিনেশ্যনৰ ডেট অহাকালি একেবাৰে অন্তিম দিন আমি যোৱাকালি শেষ দিন আৰু অহাকালি আমি নমিনেশ্যন দিয়াৰ ব্যৱস্থা কৰিছোঁ গতিকে সেইকাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু সময় খুব কম থাকিব আৰু আমি ইতিমধ্যেই আমি প্ৰত্যেক দিনাখনে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেক দিনাখনে আমি আচলতে ৰাইজৰ লগত জড়িত মই বিধায়ক হিচাপে যিমানখিনি আঁচনি ৰাইজক দিছোঁ আৰু লগে লগে আমাৰ দলীয় কাৰ্যকৰ্তাসকলেও সংগঠনো শক্তিশালী কৰিছে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টী এটা বিশ্বৰ ভিতৰতে বৃহৎ দল এটা ডিচিপ্লিন দল সেইকাৰণে দলটো আগবাঢ়ি নিয়াত সকলোৱে অৱদান আছে বুলি ভাবোঁ আৰু নতুনকৈ অন্তৰ্ভুক্ত হৈছে ডিগবৈ আফটাৰ ডিলিমিটেশ্যন 6খন পঞ্চায়ত আৰু সেই 6খন পঞ্চায়ত প্ৰায় 55,000 ভোটাৰ আছে এই 55,000 ভোটাৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছে আৰু সেই অঞ্চলত আমি প্ৰথমবাৰ মই তাত কেণ্ডিডেট আৰু সেই অঞ্চলত খুব ভাল প্ৰচাৰ খুব ভাল যোৱাকালি গৈছোঁ আজিও গৈছোঁ নিশ্চয় আপোনালোকে দেখিছে যে খুব আদৰি লৈছে পাছপৰা এটা অঞ্চল কিন্তু আমি যোৱা 1-1.5 বছৰত আমি যথেষ্ট কাম কৰিছোঁ গতিকে ৰাইজে আঁকোৱালি লৈছে আৰু 1,47,000 ভোটাৰৰ ভিতৰত আমি আশা ৰাখিছোঁ প্ৰায় 1,15,000 পৰা 1,20,000 পোল হ'ব আৰু আমি যেনেধৰণে কাম কৰিছোঁ দলে যেনেকুৱা কাম কৰিছে সংগঠনৰ লোকক প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণ কৰিবলৈ সুবিধা দিয়া হৈছে আৰু যিখিনি এতিয়া চাহ বাগিচা অঞ্চলত ঘৰ আছে তেওঁলোকক 1 লাখ টকাকৈ মেৰামতিৰ কাৰণে দিব 1,60,000 টকাকৈ য'ত মাটিৰ আবণ্টন পাব নতুন ঘৰ নিৰ্মাণ কৰিব বহুত কৰা হৈছে আজি হাইস্কুল আটাইতকৈ এটা সফল আঁচনি ক'ব লাগিব চাহ বাগান অঞ্চলত কোনো কালি এম ই স্কুল হাইস্কুল নাছিলে তাত হাইস্কুল নিৰ্মাণ হৈছে প্ৰত্যেকখন বাগানতে হৈছে সৰু বাগানকেইটা বাদ দি কিনে জল জীৱন মিছন বহোৱা হৈছে অংগনবাদী কেন্দ্ৰ ব্যৱস্থা কৰা হৈছে 25 লাখ টকীয়া তাৰপিছত নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক সকলোতে তেওঁলোকক মানে চাইকেল বিনামূলীয়াকৈ দিয়া হৈছে আঁচনি কলেজত বহুত দীঘলীয়া হ'ব আৰু সেইখিনি আপোনালোকে অৱগত গতিকে এতিয়া কথাটো হ'লগৈ মই তৃতীয়বাৰ কাৰণে দি এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ কেণ্ডিডেট চতুৰ্থবাৰ হ'ব মোৰ বিজেপিত যিটো 2011ত মই ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ সেইবাৰ প্ৰায় 3,000-3,500 পিছত পৰাজয় বৰণ কৰিছোঁ 2016ত মই 14,000 লিড কৰিছিলোঁ 2021ত 28,000 আৰু এইবাৰ আশা ৰাখিছোঁ 2024ত 50,000তকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হ'ম কি কাৰণে উন্নয়নৰ স্বাৰ্থত চৰকাৰখনে কাম কৰাৰ স্বাৰ্থত এই কথাখিনি কৈছোঁ আমি ইতিমধ্যে নিজে এইটো অনুভৱ কৰোঁ দলীয় কাৰ্যকৰ্তাসকল আৰু সকলোৱে আদৰি লৈছে আৰু আমি কাকো আচলতে ভাগ কৰা নাই আজি হিন্দু মুছলমান খ্ৰীষ্টান জৈন আৰু আমি আঁচনিসমূহ সকলোকে দিছোঁ ইয়াত ডিগবৈ সমষ্টি কোনো ক'ব নোৱাৰে বিধায়কে কাৰোবাক কংগ্ৰেছ বুলি জাতীয় পৰিষদ বুলি বা কোনোবা বেলেগ দলৰ বুলি কিবা অনুদান দিয়া নাই এইটো ক'ব নোৱাৰে আমি সকলোকে সমচকুৰে চাইছোঁ এইটো একদম 100% গতিকে সাংবাদিক বন্ধুসকলে এইটোৱে কথা কৈছোঁ যে আমি নতুন অসম আকৌ গঢ়িব বিচাৰিছোঁ আৰু দ্বিতীয়বাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ আসনত তেওঁক প্ৰতিষ্ঠিত কৰিব আমি অসমৰ ৰাইজে আৰু আমি তাত কাৰো সন্দেহ নাই আৰু দ্বিতীয়বাৰৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰী হ'ব আৰু আমি ডিগবৈ সমষ্টিটোৰ 13খন গাঁও পঞ্চায়ত ডিগবৈ পৌৰসভা আছে আমি ইয়াৰ পৰা 50,000তকৈ অধিক ভোটৰ ব্যৱধান আমি জয়ী কৰাম বাকীটো টিকেট পোৱাৰ আগৰ কথাখিনি নকয় আটাইতকৈ যদি একদম টাফ হয়নে একেবাৰে যদি এটা সমস্যা আৰু ক'ব লাগিব যে বিশেষকৈ শিক্ষাবিদসকলক মই কৈছোঁ সাংবাদিক বন্ধুসকল আছে আমি চিকিৎসাৰ লগত জড়িত লোকসকল আছে সাহিত্যৰ লগত জড়িত লোক আছে সমাজখনক ভাল পোৱা লোক আছে আমাৰ
যিসকল আইনজ্ঞ আছে 100% ছাপোৰ্ট কৰি আছিলে আজি বহুদিন ধৰি। বহুত ভয় খাই আছিলে টিকেটো নাপাম নেকি বুলি। আৰু মন্দিৰ, নামঘৰ, গীৰ্জা, মছজিদ, পুৰোহিতসকলে প্ৰাৰ্থনা কৰিছিলে যে সুৰেন ফুকনে টিকেটটো পাব বুলি। সেইকাৰণে সকলোকে সমস্ত আমাৰ এই পুৰোধাৰ ব্যক্তিসকলক, আমি ধৰ্মগুৰুসকলক, আৰু মোৰ শিক্ষাবিদসকলক, মই সকলোকে আপোনালোকৰ ওচৰত মই একদম চৰমচৈ নমস্কাৰ কৰিছোঁ যে আপোনালোকৰ কাৰণে আচলতে সৎ কাম কৰিছিলোঁ, সেইকাৰণে সৎফল পালোঁ। কাম কৰিম, কোনোদিনকে ৰাইজে বেয়া পোৱা কাম, ৰাইজে মনত দুখ পোৱা কাম কোনোদিন কৰা নাই আৰু নকৰোঁ। গতিকে কিবা ক'ৰবাত যদি ইফাল সিফাল আছেও, গতিকে আজি আপোনালোকেও নিজৰ সমস্ত সাংবাদিক অনুৰোধ কৰিছোঁ যে সম্পূৰ্ণ আগবঢ়ক আৰু অহা 5 বছৰ যিহেতু আমাক দায়িত্ব দিছে, নিশ্চিতভাৱে বিজেপি আৰু মিত্ৰদলৰ চৰকাৰ হ'ব। গতিকে মই ভাবিছোঁ এটা ঘৰুৱা পৰিৱেশ, সেইকাৰণে মই মাতিলোঁ আপোনালোকক যে আপোনালোকে মোক সহযোগিতা আগবঢ়াওক আৰু আপোনালোকে বেয়া পোৱা কাম কোনোদিন নকৰোঁ। আমি ভালকৈ আগবাঢ়িম। ডিব্ৰুগড় খুব সুন্দৰকৈ নিৰ্মাণ কৰি বিচাৰিছোঁ। আমাৰ 13খন পঞ্চায়ত আছে, 6খন ইটো আছে, বাকীখিনি আমাৰ এফালে আছে 7খন, আৰু ডাঙৰ পাৰ্টটো আমাৰ এইটো। আৰু আমাৰ কাৰণে নতুনকৈ ডিগবৈ ইতিমধ্যে ব্লকটো আহিছে, আমাৰ অসম জিলাৰ কাৰ্যালয়টো আহিছে, স্থায়ীভাৱে ৰামনগৰতে আটাইকেইটা কাৰ্যালয় বহিব। এইটো ভাল খবৰ এটা। আৰু আমি চাইছোঁ বুঢ়ীদিহিং মৌজাত যদি আমি কেনেবাকৈ এটা চাপ শাখাৰ যদি আমি ব্লক কৰিব পাৰোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ডিব্ৰুগড় কথা পাতিছোঁ। মোক ক'লে সুৰেনে মই চিন্তা কৰিম, এইটো পাৰা হয় নেকি। কাৰণ মই ক'লোঁ যে এটা বৃহৎ এখন অৰণ্যৰ মাজেদি যাবলগীয়া হয়, আৰু প্ৰায় আমাৰ ইয়াৰ পৰা যদি কৈলাশ যায় প্ৰায় 70 কিলোমিটাৰ ওচৰ আছে। ইয়াৰ পৰা নহয়, কিন্তু যদি আমি ইটো মূৰৰ পৰা ধৰোঁ, যিটো বেটেলিয়ন আমাৰ বাইপাছ, তাৰ পৰা যদি এনেকৈ ধৰোঁ প্ৰায় 70 কিলোমিটাৰ, আৰু এনেকৈ এপাক যদি মাৰোঁ 165 কিলোমিটাৰ হয়। এনেকৈ একপাক মাৰি গোটেই ৰাউণ্ডটো যথেষ্ট ডাঙৰ। অসমৰ ভিতৰত 3 নম্বৰ 4 নম্বৰৰ ভিতৰত। গতিকে ঈশ্বৰৰ কৃপা আছে, গুৰুৰ কৃপা আছে, আপোনালোকৰ কৃপা আছে, ৰাইজৰ কৃপা আছে, পৃথিৱীত ধৰ্ম আছে। ভাল কৰ্ম কৰিছিলোঁ, ভাবোঁ, অনুভৱ কৰোঁ। মোৰ দলীয় কাৰ্যকৰ্তাসকলে কোনোদিন বিমুখ কৰা নাই। 100%ই মোৰ লগত সহযোগিতা কৰিলে। প্ৰতিনিধি 100% ডিগবৈ সমষ্টিৰ পঞ্চায়ত প্ৰতিনিধি জয়ী হৈছোঁ মোৰ নেতৃত্বত। মিউনিচিপালিটি আমি 100% জয়ী হৈছোঁ, সকলোৱে সহযোগিতা কৰিলে। আৰু ক'ব লাগিব যে বিশেষকৈ শিক্ষাবিদসকলক মই কৈছোঁ, সাংবাদিক বন্ধুসকল আছে, আমি চিকিৎসাৰ লগত জড়িত লোকসকল আছে, সাহিত্যৰ লগত জড়িত লোক আছে, সমাজখনক ভাল পোৱা লোক আছে, আমাৰ যিসকল আইনজ্ঞ আছে 100% ছাপোৰ্ট কৰি আছিলে আজি বহুদিন ধৰি। বহুত ভয় খাই আছিলে টিকেটো নাপাম নেকি বুলি। আৰু মন্দিৰ, নামঘৰ, গীৰ্জা, মছজিদ, পুৰোহিতসকলে প্ৰাৰ্থনা কৰিছিলে যে সুৰেন ফুকনে টিকেটটো পাব বুলি। সেইকাৰণে সকলোকে সমস্ত আমাৰ এই পুৰোধাৰ ব্যক্তিসকলক, আমি ধৰ্মগুৰুসকলক, আৰু মোৰ শিক্ষাবিদসকলক, মই সকলোকে আপোনালোকৰ ওচৰত মই একদম চৰমচৈ নমস্কাৰ কৰিছোঁ যে আপোনালোকৰ কাৰণে আচলতে সৎ কাম কৰিছিলোঁ, সেইকাৰণে সৎফল পালোঁ। কাম কৰিম, কোনোদিনকে ৰাইজে বেয়া পোৱা কাম, ৰাইজে মনত দুখ পোৱা কাম কোনোদিন কৰা নাই আৰু নকৰোঁ। গতিকে কিবা ক'ৰবাত যদি ইফাল সিফাল আছেও, গতিকে আজি আপোনালোকেও নিজৰ সমস্ত সাংবাদিক অনুৰোধ কৰিছোঁ যে সম্পূৰ্ণ আগবঢ়ক আৰু অহা 5 বছৰ যিহেতু আমাক দায়িত্ব দিছে, নিশ্চিতভাৱে বিজেপি আৰু মিত্ৰদলৰ চৰকাৰ হ'ব। গতিকে মই ভাবিছোঁ এটা ঘৰুৱা পৰিৱেশ, সেইকাৰণে মই মাতিলোঁ আপোনালোকক যে আপোনালোকে মোক সহযোগিতা আগবঢ়াওক আৰু আপোনালোকে বেয়া পোৱা কাম কোনোদিন নকৰোঁ। আমি ভালকৈ আগবাঢ়িম। ডিব্ৰুগড় খুব সুন্দৰকৈ নিৰ্মাণ কৰি বিচাৰিছোঁ। আমাৰ 13খন পঞ্চায়ত আছে, 6খন ইটো আছে, বাকীখিনি আমাৰ এফালে আছে 7খন, আৰু ডাঙৰ পাৰ্টটো আমাৰ এইটো। আৰু আমাৰ কাৰণে নতুনকৈ ডিগবৈ ইতিমধ্যে ব্লকটো আহিছে, আমাৰ অসম জিলাৰ কাৰ্যালয়টো আহিছে, স্থায়ীভাৱে ৰামনগৰতে আটাইকেইটা কাৰ্যালয় বহিব। এইটো ভাল খবৰ এটা। আৰু আমি চাইছোঁ বুঢ়ীদিহিং মৌজাত যদি আমি কেনেবাকৈ এটা চাপ শাখাৰ যদি আমি ব্লক কৰিব পাৰোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ডিব্ৰুগড় কথা পাতিছোঁ। মোক ক'লে সুৰেনে মই চিন্তা কৰিম, এইটো পাৰা হয় নেকি। কাৰণ মই ক'লোঁ যে এটা বৃহৎ এখন অৰণ্যৰ মাজেদি যাবলগীয়া হয়, আৰু প্ৰায় আমাৰ ইয়াৰ পৰা যদি কৈলাশ যায় প্ৰায় 70 দিনৰ আগত চিঞৰ বাখৰ কৰিছিলে আনক পৰচনাত। যোৱাকালি দেখোন মোকে আহি গামোচা পিন্ধাই দিলে, ফেচবুকতো দিছে, হয় নহয়। আচলতে ভুল পথে পৰিচালিত কৰিছিলে। আৰু এজনী মোৰ সম্বন্ধীয় নাতি হয়,
দুটা বেয়া নাপাবি দেই লোকে উঠাই দিছিলে বুলি ক'লে অলপ ধেমালি কৰিলোঁ একেতে ব্যক্তিগত কথা নহয় এইটো চৰকাৰখনে আজি 1.5 লাখ মানে মেধাৰ ভিত্তিত চাকৰি দিছে আৰু ডিগবৈ সমষ্টিত মই কৈছোঁ যে ডিগবৈ পুৰণা কথাটোৱে কম কাৰণ মই পুৰণা সমষ্টিৰ বিধায়ক এতিয়াও বুঢ়ীদিমৰ নহয় যে এখন ভাঙা দলং নাই যোৱা সমস্যা 10 বছৰত বনাইছোঁ এখন ভাঙা দলং নাই ক'ৰবাত সৰু পুল আছে বেলেগ কথা ডাঙৰ ব্ৰিজ এখনো নাই ডাঙৰ ৰাস্তা নবনাবলৈ একো নাই মানে য'ত জনবসতিখন পথাৰত গলি এটা আছে সেইটো গৌবাট আছে এইবিলাক বেলেগ কথা য'ত জনবসতি আছে সেইটো মই চেলেঞ্জ কৰিব পাৰোঁ নাই ডিগবৈ এখনো চৰকাৰী হাইস্কুল ME স্কুল হায়াৰ ছেকেণ্ডেৰী কলেজ ভাঙা নাই গতিকে এইখিনি ক'ব পাৰোঁ আৰু মানুহে যেতিয়াই যায় বিধায়কক পাইছে এইটো ক'ব পাৰোঁ আৰু আপোনালোকে দেখিছে মোৰ ঘৰটো 24 ঘণ্টা খোলা থাকে তলা নমত যদি বিধায়ক আছোঁ মই আছোঁ বেলেগ কোনে নেমে নাজানো কিন্তু মানুহৰ লগত এটা সম্পৰ্ক ৰাখিছিল এটা পৰিয়াল হিচাপে গতিকে আপোনালোকে দিহা-পৰামৰ্শ দিয়ক যি 9 তাৰিখে আমাৰ ইলেকশ্যন আছে ইলেকশ্যনৰ কাৰণে ক'ত কেনেধৰণে আমি সহযোগিতা পাব পাৰোঁ আৰু যি সভা সমিতিও নিশ্চয় আপোনাৰ আমন্ত্ৰণ জনোৱা হ'ব বাকীখিনি এইখিনি আৰু কিবা সুধিলে মানে ক'ব এবাৰ পানী খোৱা মোৰ জ্যেষ্ঠ ককাই হিচাপে মানুহ আৰু আচলতে তেওঁৰ সংস্কৃতিৰ লগত জড়িত শিক্ষাবিদ আছিলে গতিকে বিশেষ কিবা প্ৰভাৱ পেলাব বুলি মই ভবা নাই দেই বিশেষ কিবা প্ৰভাৱ পৰিব বুলি আচলতে আজিৰ দিনটোত ইয়াত বিৰোধীৰ কোনো এজনে যি পাৰ্টি কংগ্ৰেছে হওক ৰাইজৰ দলে হওক একো প্ৰভাৱ পেলাব নোৱাৰে গতিকে দুলালকাই কংগ্ৰেছৰ পৰা আহি ৰাইজৰ দলত নুঠাই পিনে ভাল আছিলে গম পাইছেনে উঠুৱাই দিছে এতিয়া কাইলৈ আকৌ মোৰ নিজৰে বেয়া লাগিব আৰু মই দুলালকাইক এতিয়া কেম্পেইনত এতিয়া বেয়াকো ক'ব নোৱাৰোঁ হয় নহয় ককাই হয় গতিকে মইতো কৈছিলোঁ দুলালকাই তই মোক কথা তই নুঠিবি কেলৈ উঠিব লাগিছে কাইলৈ তই হাৰিলে নিজৰে বেয়া লাগিব বুলি কৈছোঁ এনেকৈ কৈছোঁ কেলৈ উঠিব লাগে যোৱাকালি পৰহিও ফোন কৰিছোঁ দুলালকাই নুঠিবি মিছা হৈছে মোৰ কেলৈ উঠিব লাগে সঁচাকৈ ফোন কৰিছোঁ পৰহি কাজিৰঙা এইটো সময়ত যেতিয়া মাননীয় আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া তালৈ গৈছিলে সেইটো সময়ত মই একেবাৰে নতুন আছিলোঁ সেইটো যিহেতু আমাৰ সমষ্টি এতিয়াও নহয় তেতিয়াও নাছিলে কিন্তু তেতিয়া মোক দায়িত্ব দিছিলে ঠিক মোৰ 2 মাহ হৈছিলে কাৰণ 2 মাহত সংগঠনটো শক্তিশালী কৰাটো সম্ভৱ নহয় কিন্তু মই যোৱাৰ পাছত পঞ্চায়ত নিৰ্বাচন য'ত হ'ল পঞ্চায়ত নিৰ্বাচনত 6খন পঞ্চায়ততে 6খন জিলা পৰিষদৰ তাত মানে দুগৰাকী জিলা পৰিষদৰ সদস্য জিকিছে 100%, 6গৰাকী পঞ্চায়ত সভানেত্ৰী সভাপতি জিকিছে নিৰ্বাচিত হৈছে, আঞ্চলিক পঞ্চায়তৰ সদস্য তাৰ পৰা নিৰ্বাচিত হৈছে আৰু এখন বিজুলীবন গাঁও পঞ্চায়ত আছে কোনো কালে কোনোদিন নিজিকে সেইখনত মোৰ নেতৃত্বত জিকিছে বহুত ভাল আৰু আপোনালোক কৈছোঁ যদি ক'বলগীয়া হয় এইটো অহংকাৰ হিচাপে কোৱা নাই বুলডিং মৌজাৰ তাৰ লোকসকলে এইবাৰ ভাৰতীয় জনতা পাৰ্টি সুৰেন ফুকনক জাপি জাপি ভোট দিব এইটো কৈছোঁ অন কেমেৰা কৈছোঁ জাপি জাপি কি কাৰণে কামৰ স্বাৰ্থত মই ক'লোঁ সেইটো অঞ্চলত এতিয়া চাওক মই বিধায়ক গৰাকী মই ক'লোঁ 80 কোটি টকা ৰাস্তা নিৰ্মাণ কৰিছে গাঁও ইয়াৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া সহযোগিতা কৰিছে আৰু কিছু আমি ইয়াৰ পৰা অলপ কিছু তাত দিবলগীয়া হৈছে কানিখিনি মিলাবলৈ কৈছে মিলিব লাগে মিলাবলৈ কৰিছোঁ 80 কোটি টকা ৰাস্তা নিৰ্মাণ হৈছে যিটো এইটো আমাৰ ডিগবৈ বৰডুমচা অসম মালৰ 133 কোটি টকা এই পদটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা মই আৰু ভাস্কৰ শৰ্মা ডাঙৰীয়া এইটো চেংচন কৰি দেই তাৰপাছত 4 কোটি টকা নামঘৰ মন্দিৰ মই তাত যোৱাৰ পাছত হৈছে নিয়া হৈছে 200তকৈ অধিক বিভিন্ন মানে ৰোগীক আমি তাত মানে হেৰি দিছোঁ টকা দিছোঁ মুখ্যমন্ত্ৰীৰ সাহায্য বুজে এফালৰ পৰা গতিকে তাত প্ৰতিটো আঁচনিয়ে তাৰপাছত আমি উপাসনা আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ উদ্যমিতা দিয়াৰ ব্যৱস্থা কৰিছোঁ অৰুণোদয় আমি পাছত বহুত দিছোঁ আগতে দিছিলেই আগে ভাস্কৰ শৰ্মা ডাঙৰীয়া থাকোঁতে দিছিলে এতিয়া আমি বহুত দিছিলোঁ গতিকে এই কথাটো এতিয়া আকাশ পাতাল আমি যেনেকৈ পঞ্চায়তৰ যিমান নিৰ্বাচিত প্ৰতিনিধি যিমান ভোট পাইছিলে তাৰ ডবল ভোটটো মই পাম তাত কাৰণ ইয়াতো ভোট পাম ইয়াত নিশ্চিতভাৱে ইয়াত ভোট পামেই
মই ক'লোঁ উন্নয়নৰ স্বাৰ্থতে ভোটটো দিওঁ আৰু সমাজখনৰ লগত মই জড়িত কাৰণে ভোট দিওঁ, হয় নহয়? আৰু মই এতিয়া বিৰোধীক একো নকওঁ, কাকো আলোচনা নকওঁ, মই ক'লোৱেই উন্নয়নৰ স্বাৰ্থত ভোট দিছে। আৰু বিৰোধী কোন উঠিছে সেইটো গম নাপাওঁ মই এতিয়ালৈকে। এতিয়া কেণ্ডিডেট অকল মই বুলিয়ে জানো আৰু এতিয়ালৈকে। অহাকালিলৈ অন্তিম দিন, এতিয়া আপোনালোকে যদি জানে কোনোবা নাজানো, এতিয়া ডিগবৈ কেণ্ডিডেট মই বুলি জানো। অঁ, 2 লাখ কোনোবা আছে নেকি? নাই, সঁচাকৈ নাজানো।